কথাশিল্প অনুষ্ঠানটিত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ পাঠ ঝুনাকংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ মোৰো এটা সপোন আছে বহল চাংখনৰ কাষতে দীঘল টেবুলখন চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙি টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্ৰ বহি কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই সন্ধিয়া হ'লেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰাৰ্থনা জোৰো কেতিয়াবা কণ আৰু মুনেও উলাহতে যোগ দিয়ে কিন্তু সিহঁতে প্ৰাৰ্থনাৰ গাম্ভীৰ্য তেতিয়াও বুজা হোৱা নাই সিহঁতৰ বাবে প্ৰাৰ্থনাত যোগ দিয়াটো আমোদৰ কাৰ্য আমি কিমান মনঃপূত প্ৰাৰ্থনা গাইছো সেয়া পৰ্যবেক্ষণ কৰি থাকে দেউতাই কেতিয়াবা মায়েও কণ আৰু মুনৰ উপদ্ৰৱ বাঢ়িলে সিহঁতক চুপ-চাপ উলিয়াই নিয়া হয় কোঠাটোৰ পৰা ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘটিলে চোতালতে বহে মানুহ আমাৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত বাহিৰৰ পৰাই বেনুধৰ বৰ্তাই কয় বুজিছ এই প্ৰাৰ্থনাটো সন্ধিয়া নেগায় পুৱাহে গাব লাগে কোন সময়ত কি প্ৰাৰ্থনা গাব লাগে সেই সন্দৰ্ভত সাধাৰণতে দেউতাই সিদ্ধান্ত লয় কাৰণ দেউতা গাঁৱৰ পাঠেকি গাঁৱৰ সমাজত দেউতাই কীৰ্তন পঢ়ে গতিকে দেউতাৰ প্ৰাৰ্থনা সন্দৰ্ভত জ্ঞান বহুত কীৰ্তন নামঘোষাৰ আদি অন্ত দেউতাই কৈ যাব পাৰে তাক লৈ দেউতাই অহংকাৰো কৰে মোৰ দৰে কীৰ্তন পঢ়িব পৰা মানুহ গাঁওখনত দ্বিতীয় এটা ক'ত বেনুধৰ বৰ্তাই আকৌ কয় কৃষ্ণ আৰু বাপেৰে কীৰ্তন পঢ়ি ইফাল সিফাল কৰে আৰু কোন ফাঁকি প্ৰাৰ্থনা কেতিয়া ধৰিব লাগে তাকেহে তহঁতক শিকাব নোৱাৰে সঁচা কথা ক'বলৈ দ্বিধা নাই মই হলে অন্তঃকৰণেৰে একাগ্ৰতাৰে কেতিয়াও প্ৰাৰ্থনা নাগাইছিলোঁ মোৰ বাবে প্ৰাৰ্থনা আছিল কেৱল এক পুৱা গধূলিৰ গীত পুৱা হলে যিদৰে বেলি ওলায় গধূলি মাৰ যায় নতুবা পুৱা গোহালিৰ গৰু মেলি দিয়া হয় গধূলি আকৌ বান্ধি থোৱা হয় ঠিক প্ৰাৰ্থনাও মোৰ বাবে পুৱা গধূলি পালন কৰা নিয়ম প্ৰাৰ্থনা গাওঁতে মোৰ মনলৈ বাৰে ৰকমৰ ভাৱ আহি থাকে দিনটোত হৈ যোৱা ঘটনাবোৰ আইতাই মোক মেটেকা আনিবলৈ কৈছিল মই পাহৰিলোঁ এতিয়া আইতাই গালি দিব নেকি বাৰু মোক বাইদেৱে মোক কালি চুলি জোকৰা দিছিল মই হেনো প্ৰাৰ্থনা গাওঁতে চকু মেলি আছিলোঁ কাৰণ তাই মোক দেখিছিল তাই কেনেকৈ দেখিলে তাৰ মানে তাইও চকু মেলি আছিল আজিও তাই চকু মেলি আছে নেকি মই প্ৰাৰ্থনা গাই থাকোঁতেই এবাৰ চকু মেলি তাইৰ ফালে চাওঁ নাই তাই এতিয়া চকু মেলা নাই দেউতা ঘৰত নাছিল এতিয়া আহিছে চাগে বাহিৰত মাত শুনিছোঁ বেনুধৰ বৰ্তাই এতিয়াও বহি আছে দেউতা আহিছে দেউতাৰ লগত কথা পাতিছে আমাৰ প্ৰাৰ্থনা শেষ হ'ল শ্লোকো শেষ হ'ল শান্তি বেনুধৰ বৰ্তাক দেউতাই কৈছে ককাই মই জানো দে কোন ফাঁকি প্ৰাৰ্থনা কেতিয়া গাব লাগে
মোক শিকাব নালাগে। দেউতাৰ ফিতাহি মৰা কথা বৰ্তাই কথাটো ভাল নাপালে, সেয়েহে উঠি গুচি গ'ল। আমাৰ সন্ধিয়াবোৰ এনেকৈ আৰম্ভ হয়। দীঘল বাঁহৰ টেবুলখনৰ এটা মূৰত মই বহি লওঁ আমি শোৱা চাংখনত। মোৰ কাষতে বহে ককাইদেউ। মই আৰু ককাইদেৱে একেটা চাকিৰ পোহৰতে পঢ়োঁ। বাইদেউ নিলগাই বহে। তাই নিজাববীয়াকৈ এটা চাকি লয়। আমি যিমান জোৰেৰে পাৰি সিমান জোৰেৰে চিঞৰি পঢ়োঁ। কেতিয়াবা দেউতাই ভুমুকি মাৰি চায়, কেতিয়াবা মায়েও। আইতা সাধাৰণতে এইটো কোঠালৈ নাহে। আহিলেও আইতাই কিতাপৰ ভোভা নাপায়। মায়ে বৰঘৰত ভাতৰ চৰুত ধৰেগৈ। আইতাই জুহালত পঢ়ে। দেউতাই ইফাল সিফাল কৰি থাকে। আমি যে মনপুতি পঢ়োঁ সেয়াও নহয়। বাইদেৱে হেনো লগৰ এজনীৰ পৰা বহী এখন আনিছে আৰু বহীখন চাই চাই নিজৰ বহীত কিবা লিখি আছে। এসময়ত তাই নিজৰ কিতাপ বহীৰ মাজত কিবা এটা খুচৰিছে। এনেদৰে খুচৰি থাকোঁতে কিতাপ এখন বাগৰি আহি চাকিত পৰিলহি। চাকি নুমাল, ভাগ্যে তেল নপৰিল। তাই আমাৰ কাষলৈ আহি চাকিটো আকৌ জ্বলালে। জ্বলাবলৈ আহোঁতে তাই দেখিলে যে ককাইদেৱে কাঠ পেঞ্চিলেৰে বহীত লিখি আছে। বাইদেৱে সুধিলে, কলম কি কৰিলি? কলম নাই, কলম হেৰাল। হেৰাল? যোৱা সপ্তাহত কিনিছিলিহে, কেনেকৈ হেৰুৱালি? নাজানো, স্কুলৰ পৰা আহোঁতেই বাটত ক'ৰবাত পৰিল। তোৰ উৎপাতটো বাঢ়িছে, মাক কম ৰ। আচলতে আজি ককাইদেউ স্কুলৰ পৰা আহোঁতে বাটত তাক ল'ৰা কেইটামানে জোকাইছিল। তোৰ বায়েৰক মোলৈ দিবি? দিবিনে নকলি যে? তাৰ ভীষণ খং উঠিছিল। সি পিছে পিছে খেদি গৈছিল। এইদৰে দৌৰি যাওঁতেই ক'ত কলম পৰি থাকিল সি গমকে নাপায়। হ'লেও সিটো নিজৰ খাতিৰত কলম হেৰুওৱা নাই। সি বাইদেউৰ খাতিৰতহে কলম হেৰুৱালে। অথচ এতিয়া তাই কৈছে, মাক কম। কেতিয়াবা দেউতাই আহি ভুমুকি মাৰি চায়, কেতিয়াবা মায়েও চায়। মায়ে কাঢ়া মাতেৰে কয়, তহঁতে পঢ়িছনে নে নিপালি দি শুইছ? মা আকৌ বৰঘৰলৈ গুচি যায়। অলপ পাছত ভাত খাবৰ হয়। মায়ে আহি মাতেহি, ঐ ল'ৰাহঁত, ভাত খাবি আহ, টোপনিয়াই থাকিব নালাগে। আমি কিতাপ বহি জপাই হাতত চাকি লৈ হুৰ হুৰকৈ ভাত খোৱা ঘৰলৈ দৌৰোঁ। ভাত খোৱা কোঠাত আমি জুহালৰ কোঠা বুলিছিলোঁ। জুহালৰ একাষে দেউতা বহি থাকে পীৰা এখনত, অন্য কাষত আইতা বহি থাকে ধৰা এখনত। মা বা সৰু পেহীয়ে খেৰৰ সোপা এটাৰে জুহালৰ মজিয়াখন সাৰে। পিতলৰ ঘটিত পানী এচলুৰে আইতা আৰু দেউতাই ভাত খাব লগা ঠাইখিনি মচি দিয়ে। তাৰ পাছত চাৰিওফালে পীৰা পাৰি দিয়ে। মায়ে কাঁহীত বঢ়া ভাত আগবঢ়াই দিয়ে। আমি আটায়ে খাওঁ। খাবৰ পৰত দেউতাই নীতি শিক্ষা দিয়ে। ঐ, খোৱাৰো এটা নিয়ম থাকে। খোৱাৰ সময়ত কথা ক'ব নাপায় আৰু ইমান খৰকৈ খোৱাটো বেয়া অভ্যাস। আইতাই কয়, ধীৰে সুস্থিৰে খাচোন, গোটেই ৰাতিটো পৰি আছে। ৰাতিটো ক'ত ৰাতিটো আছে? আমাৰ টোপনি ধৰা নাই। কেতিয়াবা মোৰ খোৱাৰ তলিতে টোপনি ধৰে। ঐ, দেউতাই জোৰেৰে এই ঐ বুলি চিঞৰি দিলে মোৰ টোপনি ভাগে। দেউতাই তেলেকাকৈ চায়। মায়ে পৰিস্থিতিটো পাতলাবলৈ কয়, দিনটো দৌৰি ফুৰ, সেয়েহে টোপনি ধৰিছে। তাৰ পাছত আমাৰ ফালে লক্ষ্য কৰি কয়, বেগাই খা আৰু শু গৈ যা। শুমগৈ? ক'ত শুম আজি? তেতিয়া আমাৰ ককাইৰ ভাইৰ মাজত হোৱা যুঁজসমূহৰ ভিতৰত শোৱাৰ যুদ্ধখনেই আছিল আটাইতকৈ স্মৰণীয়। কোনখন চাঙত কাৰ লগত কোন শুব সেইটো আছিল আমাৰ বাবে সৰ্বাধিক চিন্তনীয় বিষয়। কোনে আধিপত্য বিস্তাৰ কৰিব মাৰ চাঙত, কোন শুব আইতাৰ লগত, আৰু দেউতা আৰু মা যিদিনা একেলগে নুশুৱে, মা নোৱাৰা হ'লে তেতিয়া দেউতাৰ লগত কোন শুব। মায়ে যদি কয়, তই সৰুটোৱে বাপেৰৰ লগত শু গৈ যা, তেন্তে সেইদিনা মোৰ মৰণ। আৰু যদি কয়, তই ডাঙৰটোৱে বাপেৰৰ লগত শু গৈ যা, তেন্তে মোৰ আনন্দ। আচলতে আমি আটায়ে দেউতাক ভয় কৰিছিলোঁ, সাংঘাতিক ভয়। ৰাতি ভূতৰ ভয় আৰু দেউতাৰ লগত শোৱাৰ ভয় সমান।
সেই ভয়, সেই বিচ্ছিন্নতা আমাৰ সত্তাত আজীৱন থাকি গৈছিল। দেউতাৰ কঠোৰ মাতত আমাৰ বুকু দুৰু দুৰু কঁপিছিল। দেউতাৰ তীক্ষ্ণ চাউনিত আমাৰ অস্তিত্ব জ্বলি ছাই হোৱাৰ উপক্ৰম হৈছিল। দেউতাৰ মাত, দেউতাৰ সিদ্ধান্তই আছিল অন্তিম কথা। তাত আমি মাত মতাৰ সাহ নাছিল। সেয়েহে শুবৰ পৰত আমাৰ দৃষ্টি হয় আইতাৰ চাঙত, নহয় মাৰ চাঙত। এই চাংকেইখন যি আগেয়ে দখল কৰিব, সিয়েই জয়ী। মাৰ চাঙত শুব পৰাটো আছিল এক অনন্য সোৱাদ। বহল চাংখনত বেৰৰ ফালে মূৰ গুজি গাত কথা এখন লৈ শোৱাৰ পিছ মুহূৰ্ততে টোপনিয়ে হেঁচা মাৰি ধৰিছিল। ৰাতিৰ গভীৰতাত গম্ভীৰ হৈছিল টোপনি, যেন মনৰ কোঠালিয়ে কোঠালিয়ে জিৰাইছিল টোপনি। মই যি ঠাইত, যি পৰিয়ালত জন্ম লৈছিলোঁ, সেই ঠাইত আধুনিক জ্ঞান বিজ্ঞান সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাটো প্ৰায় অবাস্তৱৰ দৰে আছিল। মোৰ জন্ম হৈছিল অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ টঙনা নগাঁও নামৰ গাঁৱত। মানুহে আমাৰ গাঁওখন বেতনী গাঁও বুলিছিল। মোৰ জন্মৰো আগতে আমাৰ ককা আইতাই সেই গাঁৱত কেনেকৈ খোপনি পুতিছিলগৈ, সেয়া কৈ নললে মোৰ অথবা আমাৰ পৰিয়ালৰ সামগ্ৰিক কাহিনী আধৰুৱা হৈ ৰ'ব। আমাৰ পূৰ্বপুৰুষসকল আহোম ৰজাৰ দিনত হাতীৰখীয়া হোৱাৰ বাবেই আমাৰ উপাধি প্ৰথমতে হাতীচুংগী আৰু ক্ৰমান্বয়ে মাউত হৈছিলগৈ। কিন্তু দূৰ অতীতত এই পূৰ্বপুৰুষসকলে ক'ত কেনেকৈ বাস কৰিছিল জনা নাযায়। শুনামতে আমাৰ আজোককা অৰ্থাৎ ককাৰ দেউতাকহঁত যোৰহাটৰ কোনোবা ঠাইৰ পৰা ডিব্ৰুগড়ৰ নাহৰকটীয়া অঞ্চললৈ উঠি আহিছিল। নাহৰকটীয়াৰ চাচনি অঞ্চলৰ শান্তিপুৰত আজোককাই মাটি ভাঙিছিলহি। আজোককাৰ পুতেক আছিল ৩ জন, আমাৰ ককা অকন্তি আৰু ককাৰ 2 জন ককায়েক। কালৰ সোঁতত অকন্তিয়ে ডাঙৰ ককায়েক ফলঙৰ সৈতে নতুন ঠাই, নতুন মাটি বিচাৰি পুনৰ প্ৰব্ৰজন কৰিছিল। ফলত ফলং আৰু অকন্তি আহি তিনিচুকীয়া জিলাত অৰ্থাৎ মোৰ উপজা ঠাই কৈলাশপুৰ পাইছিলহি। অতব্য অৰণ্য ভাঙি গাঁও পাতিবলৈ লগত আৰু বহু লোক আহিছিল। তেতিয়া এই গোটেই অঞ্চলটো আছিল গভীৰ অৰণ্য, দুৰ্গম ঠাই। কিন্তু ক্ৰমাৎ মানুহৰ প্ৰব্ৰজনৰ ফলত এই ঠাই থকাৰ উপযোগী হৈ উঠিছিল। অকন্তিৰ মাটিৰ দাগটো আছিল গাঁওখনৰ একেবাৰে সোঁমাজত। মানুহবোৰে কৈছিল আমাৰ ককা অকন্তি হেনো বৰ উদাৰ মনোভাৱৰ মানুহ আছিল। সেয়েহে নিজৰ মাটি আনক দান কৰিছিল তেওঁ, আৰু সেইকাৰণেই অকন্তিৰ ভাগত থাকিলগৈ গাঁওখনৰ ভিতৰতে আটাইতকৈ কম মাটি। তদুপৰি মাটি থাকিলেও খেতিৰ বাবে সকলো মাটি উপযোগী নাছিল। আচলতে অতব্য অৰণ্য ভাঙি লৈছিলহে। ইমান শতকাই এই গোটেই মাটিবোৰ খেতিপথাৰলৈ ৰূপান্তৰ কৰাটো সম্ভৱপৰ নাছিল। বেতনীত হাবি ভাঙি গাঁও পতাৰ কেইবছৰমান পিছতে অকন্তিৰ বিয়া হৈছিল। পিছে ককাৰ প্ৰথমখন বিয়া নিতিকিল, কাৰণ অকন্তিৰ ঘৈণীয়েকৰ প্ৰথমটো সন্তান জন্ম দিয়াৰ সময়ত প্ৰসৱজনিত ব্যাধিত মৃত্যু হৈছিল। মৃত্যু হৈছিল সন্তানটিৰো। প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে অকন্তিক আকৌ বিয়া পাতিবলৈ উপদেশ দিছিল। গাঁৱৰ ধনীৰামেই ছোৱালী চাই দিছিল। ধনীৰামৰ সম্পৰ্কীয় ভনীয়েক এজনী, নাহৰকটীয়াৰ চাচনিত ঘৰ। ফলত অকন্তিৰ দ্বিতীয় বিবাহ হৈছিল পদ্মেশ্বৰীৰ লগত। পদ্মেশ্বৰীৰো আগেয়ে এবাৰ বিবাহ হৈছিল, কিন্তু সেই বিবাহ এবছৰো টিকা নাছিল। পদ্মেশ্বৰীৰ প্ৰথমটো গিৰিয়েকে হেনো তাইক অন্য পুৰুষৰে সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল। সেয়েহে সেই বিয়া বেছিদিন টিকা নাছিল। পদ্মেশ্বৰী অকন্তিলৈ বিয়া হৈ অহাৰ পাছতে আমাৰ দেউতা তিলেশ্বৰৰ জন্ম হৈছিল। তিলেশ্বৰৰ পাছতে আৰু এটি ল'ৰা আৰু 3 জনী ছোৱালীৰ জন্ম হৈছিল। গতিকে দেউতাহঁতৰ মুঠ ককাই ভাই ভনী আছিল 5টি। বালক তিলেশ্বৰক সেই সময়ত নতুনকৈ স্থাপন হোৱা কৈলাশপুৰৰ স্কুলত নাম লগাই দিয়া হৈছিল।
তিলেশ্বৰৰ বয়স যেতিয়া 10-12 মান হৈছিল তেতিয়াই দেউতাক অকন্তীৰ যক্ষ্মা ৰোগত মৃত্যু হৈছিল। অকন্তীৰ মৃত্যু হৈছিল ডিব্ৰুগড়ৰ হাস্পতালত। সেয়েহে অকন্তীৰ শটো ঘৰলৈ অনাটো সম্ভৱপৰ নাছিল। অকন্তীৰ মৃত্যুত পদ্মেশ্বৰী ভাগি পৰিছিল। এই এমাদিমা পাছুতি সন্তানক লৈ কেনেকৈ জীৱন আগুৱাব? কিন্তু পদ্মেশ্বৰীৰ দুখ ইয়াতে অন্ত পৰা নাছিল। অকন্তীৰ মৃত্যুৰ 3 মাহৰ পাছত তিলেশ্বৰৰ ভায়েক দ্বিতীয়টি পুত্ৰ সন্তানৰো বিয়োগ হৈছিল। মানুহে কোৱাকৈ কৰিছিল অকন্তীৰ আত্মাই নিজৰ লগৰীয়া কৰিবলৈকে পুতেকক ইপুৰীলৈ লৈ গৈছিল। তিলেশ্বৰৰ আৰু পঢ়া নহল। পদ্মেশ্বৰীয়ে গিৰিয়েকৰ অকাল মৃত্যুত জীৱনৰ সমস্ত দায়িত্ব অকলে ল'ব লগা হ'ল। জীৱন নামৰ পদযাত্ৰাৰ সন্মুখত এক দীঘল প্ৰত্যাহ্বান। 4টা ল'ৰা-ছোৱালীক পোহপাল দিয়াৰ দায়িত্ব, নিজৰ বিধৱা দেহৰ দায়িত্ব এই দুৰ্গম জংঘলহেন অঞ্চলত কেনেকৈ পালন কৰিব? এনে কণ কণ ল'ৰা-ছোৱালীকেইটাক লৈ পদ্মেশ্বৰীয়ে নিজে খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব জানো? অসম্ভৱ, অসম্ভৱ। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনা কংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, বেণুধৰ বৰ্তা ভাস্কৰ শইকীয়া, আইতা অনামিকা বৰদলৈ বৰুৱা, মা ৰুজি মুদৈ, বাইদেউ কৰিশ্মা পূজাৰী, ককাইদেউ কৃষাণু কাশ্যপ আৰু যুৱকৰ চৰিত্ৰত সুশান্ত দত্ত। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।